অখিল গগৈ ডাঙৰীয়াই এইবাৰ সংবাদমেল পাতি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে হুংকাৰ দিছে আৰু কিয় তেওঁ গৃহ সমষ্টিত মৰিয়নিত নিৰ্বাচন খেলিবলৈ ইচ্ছা থকা পিছতো ইলেকশ্যন খেলিব নোৱাৰে। অখিল গগৈ ডাঙৰীয়াই যি ধৰণে চৰকাৰক প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত থাকি তেওঁ কৈছে অসমৰ আটাইতকৈ দুৰ্নীতি কৰা মানুহজনে তেওঁ, এইদৰে ক'ব পৰা সাহস হয়তো অন্য বিধায়কৰ আমি বিধানসভাত দেখা নাই। অখিল গগৈ ডাঙৰীয়াৰ দৰে অসমত আৰু 10-15 গৰাকী বিধায়ক প্ৰয়োজন। বহুবল্কী চৰ্চিত মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ তেওঁ নিজৰ সমষ্টিতে পৰাস্ত কৰাৰ হুংকাৰ দিলে ৰাইজ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়া। হয়, আমি জানো যে অখিল গগৈ ডাঙৰীয়াৰ নিজৰ গৃহ সমষ্টি মৰিয়নি আৰু যিটো সমষ্টিৰ পৰা বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। আৰু ৰূপজ্যোতি কুৰ্মী শেহতীয়া যি কৰ্মকাণ্ড, ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত উদণ্ড হৈ যি ধৰণে সতীৰ্থ বিধায়কলৈ শাৰীৰিকভাৱে আক্ৰমণ কৰিবৰ কাৰণে চোচা লৈ গ'ল, ইয়াৰ পিছতে সমগ্ৰ অসমত যি ধৰণে প্ৰতিক্ৰিয়া হৈছে, বিধায়কগৰাকীক অসমৰ মানুহে লেইলেই চেইচেই কৰিছে। আৰু সেই সময়তে ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সংবাদমেল পাতি তেওঁ হুংকাৰ দিছে যে ৰূপজ্যোতি কুৰ্মীক এইবাৰ হৰুৱা হ'ব। ৰূপজ্যোতি কুৰ্মীক হৰুৱাবৰ কাৰণে ৰাইজ দলে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই কথা ঘোষণা কৰিছে অখিল গগৈ ডাঙৰীয়াই। হয়, আপোনালোকে জানে যে অখিল গগৈ ডাঙৰীয়াই বিগত নিৰ্বাচনৰ সময়ত তেওঁ জেলত আছিল আৰু জেলৰ পৰাই তেওঁ শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছে। আৰু সেই সময়তে অখিল গগৈ ডাঙৰীয়াই নিজৰ গৃহ সমষ্টি মৰিয়নিতো তেখেতৰ যি নমিনেশ্যন দিছিল আৰু দিয়াৰ পিছত ৰূপজ্যোতি কুৰ্মীৰ অনুৰোধ মৰ্মে, কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ অনুৰোধ মৰ্মে অখিল গগৈ ডাঙৰীয়াই সেই সময়ত মৰিয়নিৰ পৰা তেখেতৰ নমিনেশ্যন উঠাই লৈছিল আৰু শিৱসাগৰৰ পৰাই ৰাইজ দলৰ সভাপতিগৰাকীয়ে কাৰাগাৰত থাকিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জিকি আহিছিল। শিৱসাগৰবাসী ৰাইজৰ অফুৰন্ত মৰম আৰু অখিল গগৈ ডাঙৰীয়াক কাৰাগাৰৰ পৰা উলিয়াই আনিবৰ বাবে যি ধৰণে ৰাইজে ভোট দিলে আৰু তাৰ ফলত শিৱসাগৰ সমষ্টি বিধায়ক ৰূপে নিৰ্বাচিত হ'ল অখিল গগৈ ডাঙৰীয়া। আৰু অখিল গগৈ ডাঙৰীয়াই যোৱা 4 বছৰ শিৱসাগৰত যি ধৰণে দায়বদ্ধতাৰে তেওঁ কাম কৰিছে, হয়তো সমষ্টিবাসী ৰাইজে তেওঁক জানে। প্ৰতি মুহূৰ্তত তেওঁ ৰাইজৰ লগত জনসংযোগ ৰাখিছে, ৰাইজৰ সৰু সৰু সমস্যাবোৰ তেওঁ যেনেকৈ পাৰে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু সেইবাবে আমি কওঁ অখিল গগৈ ডাঙৰীয়াৰ দৰে বিধায়ক আমাৰ অসমত প্ৰয়োজন। আপোনালোকে দেখিছে বিগত যি বিধানসভা অধিৱেশনসমূহত অখিল গগৈ ডাঙৰীয়াৰ সক্ৰিয় ভূমিকা। অখিল গগৈ ডাঙৰীয়াই যি ধৰণে চৰকাৰক প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত থাকি তেওঁ কৈছে অসমৰ আটাইতকৈ দুৰ্নীতি কৰা মানুহজনে তেওঁ, এইদৰে ক'ব পৰা সাহস হয়তো অন্য বিধায়কৰ আমি বিধানসভাত দেখা নাই। আজিকালি বিধানসভা অন লাইভ হৈ থাকে, গতিকে লাইভত আমি সকলো বিষয়বস্তু আমি চাই থাকো, অধ্যয়ন কৰো আৰু অধ্যয়ন কৰি আমি বুজিছো যে অখিল গগৈ ডাঙৰীয়াৰ দৰে অসমত আৰু 10-15 গৰাকী বিধায়ক প্ৰয়োজন। গতিকে অসমবাসী ৰাইজে কথাবোৰ উপলব্ধি কৰিব আৰু অসমবাসী ৰাইজৰ অভাৱ অভিযোগ আৰু অসমবাসী ৰাইজে বৰ্তমান অখিল গগৈ ডাঙৰীয়া কৈ আছে যে আপুনি মৰিয়নিৰ পৰা নিৰ্বাচন খেলক। আৰু আজি অখিল গগৈ ডাঙৰীয়াই সংবাদমেল যোগেদি তেওঁ স্পষ্ট কৈছে যে তেওঁ ইচ্ছা থাকিও তেওঁ মৰিয়নিৰ পৰা নিৰ্বাচন খেলিব নোৱাৰে, কাৰণ শিৱসাগৰবাসী ৰাইজে অখিল গগৈ ডাঙৰীয়াক বিপদৰ টাইমত জেলৰ পৰা উলিয়াই আনিবৰ বাবে বিধায়ক ৰূপে নিৰ্বাচন কৰি আনিছে। গতিকে শিৱসাগৰত তেওঁ কৰিবলগীয়া কাম আছে আৰু যিসমূহ কাম বৰ্তমান তেওঁ সম্পূৰ্ণ কৰিছে আৰু বহু কাম অখিল গগৈ ডাঙৰীয়া কৰিবলৈ বাকী আছে। গতিকে তেওঁক আৰু 5 বছৰ সময় লাগিব, এই কথাষাৰ তেওঁ আজি সংবাদমেলত কৈছে। আমি অখিল গগৈ ডাঙৰীয়াই আজি সংবাদমেলত কি ক'লে তাৰ কিয়দাংশ আমি দেখাবলৈ যত্ন কৰিম। আপোনালোকে চাওক যে অখিল গগৈ ডাঙৰীয়াই এইবাৰ
সংবাদমেল পাতি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে হুংকাৰ দিছে আৰু কিয় তেওঁ গৃহ সমষ্টিত মৰিয়নিত নিৰ্বাচন খেলিবলৈ ইচ্ছা থকা পিছতো ইলেকশ্যন খেলিব নোৱাৰে আৰু কিয় শিৱসাগৰ সমষ্টিৰ ৰাইজৰ লগত তেওঁ ঋণী হৈ আছে, শিৱসাগৰ সমষ্টিৰ ৰাইজৰ লগত তেওঁ কিয় থাকিব খোজে, কিয় শিৱসাগৰতে নিৰ্বাচন খেলি তেওঁ কি সপোন বাস্তৱ কৰিবলগীয়া আছে, তেওঁ এই কথাখিনি সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰিছে। আমি শুনি লওঁ আহক অখিল গগৈ ডাঙৰীয়াই সংবাদমেলত কি ক'লে। ইলেকশ্যন মানে মইতো এনে খেলিলোহেঁতেন মৰিয়নি সমষ্টিত, এনে খেলিবলৈ মন আছিলে, কিন্তু মই মানে নোৱাৰো। এইকাৰণে নোৱাৰো যে মই শিৱসাগৰবাসীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশ্যনত জিকাইছিলে। বিপদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতসকলে মোক উদ্ধাৰ কৰিছিলে আৰু মই যেতিয়ালৈকে শিৱসাগৰৰ মূল কামকেইটা শেষ কৰি থৈ আহিব নোৱাৰো, কামকেইটা শেষ কৰিবলৈ মিনিমাম 10 বছৰমান লাগে এটা সমষ্টিত, মিনিমাম তাতকৈ বেছিয়ে লাগে বাৰু। 10 বছৰৰ ভিতৰত যাতে মই শিৱসাগৰৰ গুৰুত্বপূৰ্ণ আটাইকেইটা কাম শেষ কৰি থৈ আহিব পাৰো। আৰু এতিয়া অলপ অলপ প্ৰথমতে জেলৰ পৰা ওলাইছিলোহে, এতিয়াহে ৰাজনীতিটো শিকিছো ভালকে, এতিয়াহে আকৌ চাৰিওফালে অসমৰ আমাৰ দলৰ গুৰুত্ব বৃদ্ধি পাইছে, এইবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম, গতিকে এইবাৰ শিৱসাগৰৰ আটাইকেইটা কাম কৰি থৈ আহিব পাৰিম। এতিয়া তেখেতসকলৰ শিৱসাগৰৰ সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকে, মূল কামকেইটা দেই, মূল কামকেইটা নকৰাকে মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব। গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰো, কিন্তু খেলাৰ ইচ্ছা আছিলে কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টিত। আৰু অটপালি আপোনাৰ ৰূপজ্যোতি কুৰ্মীৰ, কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত হৰুৱাম। ৰূপজ্যোতি কুৰ্মীক মৰিয়নিত এইবাৰ ৰাইজৰ দলে পৰাজিত কৰিবই। তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব। আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যিটো সন্মান হানি কৰি পেলাইছে। গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে ভোট দিছে। নিজৰ লাজ লাগি যায় আজিকালি। মই নিজে মৰিয়নি মানুহ, চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা ধৰিছে যে আপোনালোকে কিয় ভোট দিছে ইমান অসভ্য মানুহ এটা। গতিকে এইবাৰ যিকোনো প্ৰকাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰা হ'ব।